হালেলুয়া। আহকচোন ঈশ্বৰৰ মহান বাক্যৰে দ্বিতীয় পিতৰৰ এটি বাক্যৰ পৰা আমি আশীৰ্বাদপ্ৰাপ্ত হওঁ। এইদৰে প্ৰভুৱে ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু অধাৰ্মিকবিলাকক বিশেষকৈ যিবোৰে মাংস অনুগামী হৈ অসুচিতাৰ অভিলাষত চলে আৰু প্ৰভুক হেয়জ্ঞান কৰে, তেওঁবিলাকক দণ্ড দি মহা বিচাৰৰ দিনৰ কাৰণে ৰাখিবলৈ জানে। হয় প্ৰিয়সকল, প্ৰভু যীশুৱে কোৱা কথা বাইবেলত লিখা আছে, প্ৰভু যি ভক্ত তেওঁলোকক পৰীক্ষাৰ পৰা অৰ্থাৎ প্ৰভু যীশুক জনা বিশ্বাস কৰা কথাষাৰি ক'বলৈ শুনিবলৈ বহুত সহজ উপায়, কিন্তু তেওঁ জীৱন যাপন কৰাটো তাতোতকৈও বহুত কঠিন জীৱন। কাৰণ প্ৰিয়সকল, প্ৰভু যীশুৱে নিজেই কৈছে তেওঁ সত্য, বাট আৰু জীৱন। গতিকে আমি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে যদি সেই সত্যৰ বাটেৰে জীৱন যাপন নকৰি আমাক মণ্ডলী যাব লাগে যাওঁ, সহভাগিতা ল'ব লাগে লওঁ, কাৰোবাক উপকাৰ সহায় কৰিব লাগে কৰোঁ, সঁচা, কিন্তু তাতো যদি আমি সকলো কৰি নিজৰ জীৱনকো উৎসৰ্গা কৰোঁ, যদি তাত আমাৰ আত্মাৰে প্ৰভুৰ লগত নহয় আমাৰ কাৰ্য, খ্ৰীষ্টীয় জীৱনত বহুত পৰীক্ষা আনে চৈতানে, কিন্তু সেই পৰীক্ষাৰ পৰা আমাক উদ্ধাৰ কৰিবলৈকো তেওঁ আহিছিল। সেইবাবে প্ৰিয়সকল, তেওঁ কোৱা কথা লিখা আছে বাইবেলত, অধাৰ্মিকবিলাক যিবিলাক মাংসৰ অনুগামী হৈ অসুচিতাৰ অভিলাষেৰে জীৱন যাপন কৰিছে, ধুনীয়া পৃথিৱীত থকা সময়ত কেৱল নিজকে সজাই বন্ধুবৰ্গ আপোন কুটুমৰ লগত আদান প্ৰদান, কেৱল মাংসৰ ভোগ, বেয়া চিন্তা, সমাজত গ্লানি অনেক হ'ব পাৰে। সেই অধাৰ্মিকসকলক তেওঁ সময় থাকোঁতেই দণ্ড দি নৰকলৈ নিয়াৰ আগতেই আহ্বান জনাইছে যে তেওঁৰ যি ধাৰ্মিক তেওঁলোকক 7 বাৰ পৰিলেও বাইবেলে উঠাম বুলি কৈছে। তেওঁ ধাৰ্মিকসকলক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব বুলি কৈছে। প্ৰিয়সকল, সেয়েহে আমি কিয়নো প্ৰিয়বিলাক অধাৰ্মিকতাত চলো, আহক প্ৰভুৱে আমাক আশীৰ্বাদ কৰক, ধাৰ্মিকতাৰে জীৱন যাপন কৰি দৈনন্দিন দিনত আগবাঢ়ো। তেওঁ আমাক পৰীক্ষাৰ অৰ্থাৎ চৈতানৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আমি বিশ্বাসেৰে তেওঁৰ ওচৰত চাপি যাওঁ। আহকচোন এটি চমু প্ৰাৰ্থনাৰে। হে দয়ালু পিতা, যেনেকৈ তুমি তোমাৰ শাস্ত্ৰ বাক্যত কৈছা যে আমি ধৰ্মত চলিলে, তোমাৰ পথত চলিলে চৈতানৰ কবলৰ পৰা তুমি আমাক ৰক্ষা কৰিব পাৰিবা। আনকি আৰু এঠাইত লিখা আছে, সাপকো বিচাকো গচকিবলৈ তুমি আমাক অধিকাৰ দিছা। আকৌ যি অধাৰ্মিকবিলাক তোমাৰ পৰা আঁতৰি থাকে তেওঁবিলাকক সেই বিচাৰৰ দিনত দণ্ড দি নিবলৈও তুমি জানো বুলি কৈছা। সেয়েহে প্ৰিয় পিতা, সেই অধাৰ্মিকবিলাক যেন ধাৰ্মিক পথলৈ আহক, তোমাক জানক, তোমাৰ সত্যতা বুজি পাওক, যীশুৰ সেই পবিত্ৰ তেজেৰে শুচি হওক। যিসকলে আজি এই ভিডিঅ' চাইছে, জানিছে প্ৰভু যীশুৱে যে সত্য ঈশ্বৰ, সেই সকলোলৈ আহ্বান কৰোঁ, অধাৰ্মিকতাৰ পথত নাথাকি ধাৰ্মিকতাৰ পথলৈ আহক আৰু প্ৰভু যীশুৰ নামে পৰিত্ৰাণ পাওক। এই প্ৰাৰ্থনা জনাই আজিৰ দিনটো সকলোৱে মংগলৰ কামনা কৰি এই প্ৰাৰ্থনা জীৱিত যীশু খ্ৰীষ্টৰ নামত আমেন। ধন্যবাদ।